নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লৈ। যদি তোমালোকৰ এক্সামৰ পাৰ্চেন্টেজ অৰ্থাৎ শতাংশ যদি এনেকুৱা কোৱেশ্চন আহে তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰিবা সেকেন্ডত সলভ কৰিব পাৰিবা। মই তোমালোকৰ মাজত তিনিটা কোৱেশ্চন লৈ আহিছো। ফাৰ্ষ্ট কোৱেশ্চনটো তোমালোকৰ কি আছে 300ৰ 2% কিমান হয়নে? অৰ্থাৎ তোমালোকৰ কিমান সুধিছে 300ৰ 2% কিমান হয়নে? ইয়াত তোমালোকে এটা বস্তু ভালদৰে চাই ল'বা। ইয়াত তোমালোকে এই পাৰ্চেন্টটোৱে ইয়াত 20 কি কৰিব পাৰিবা তোমালোকে कैंसिल কৰিব পাৰিবা। অৰ্থাৎ তোমাৰ কি થઈ গল 2 আৰু 3 টো তোমালে কি কৰিবা পূৰণ কৰি দিবা। 2 আৰু 3 যদি পূৰণ কৰা 2 গুণ কিমান হ'ব 6 এটো হ'ব তোমালোকৰ आंसर। ঠিক আছে, নেক্সট তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো কি আছে 1500ৰ 4% কিমান হয়নে? ইয়াত তোমালোক কি দিছে 1500ৰ 4% কিমান হয়নে? ইয়াত তোমালে কি কৰিবা ইয়াত পাৰ্চেন্টেজ আৰু তোমাৰ 20 কি কৰিব পাৰিবা कैंसिल কৰিব পাৰিবা। ইয়াত অৰ্থাৎ কি থাকিলে তোমাৰ 4 আৰু 15 তেতিয়াহ'লে যদি 4 আৰু যদি 15 টো কোণ কৰি দিও তেতিয়া কি হ'ব 4 গুণ কিমান 60 এটো হ'ল তোমালোকৰ। নেক্সট তোমালোকৰ 3 নম্বৰ কোৱেশ্চনটো তোমালোকে মোক কমেন্ট সেকশনত কমেন্ট কৰিবা ইয়াৰ আনসাৰটো কি হ'ব। আৰু তোমালোকে যদি এনেকুৱা শৰ্ট ভিডিও যদি ভাল পোৱা তেনেহ'লে মোৰ পেজটো ফলো কৰি ল'বা আৰু লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।